নমস্কাৰ আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ নন চাহ বাগিচা আৰু নন চাহ বাগিচাত দেখিবলৈ পোৱা গৈছে যে আদিবাসী ৰাইজ ইয়াত একত্ৰিত হৈছে আৰু আচাৰ ইয়াত বিশেষ এক অনুষ্ঠান আছে আৰু সেয়া হৈছে সজাগতা সভা আৰু আচাৰ কেন্দ্ৰীয় নেতৃবৰ্গই আমাৰ সৈতে উপস্থিত আছে। মই প্ৰথমতে যাব বিচাৰোঁ প্ৰদীপ নাগ আচাৰ সভাপতি, আপোনাক স্বাগতম জনাইছোঁ আসাম টকছৰ এই বিশেষ অনুষ্ঠান কণ্ঠলৈ। ইতিমধ্যে দেখিবলৈ পোৱা গ'ল যে 5টা বছৰ অতিক্ৰম কৰিলে বিগত চৰকাৰখনে, নিৰ্বাচন আহিলে, আপোনালোকে বহু দাবী কৰিলে কিন্তু ফলাফল আমি দেখিবলৈ নাপালোঁ। সঁচাকৈ দুখ লগা কথা, যেহেতু 5 বছৰ শেষ হৈ গ'ল, যেহেতু বিজেপি চৰকাৰক আমি 2016 অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি নিজে আগভাগ লৈ পেলাই বিজেপিৰ কাৰণে আমি কেম্পেইনো কৰিছিলোঁ যে বিজেপি চৰকাৰ আহিলে আমাৰ আদিবাসীবিলাকক ST দিম বুলি কৈছিলে। কিন্তু তেখেতসকলে যিটো প্ৰতিশ্ৰুতি লিখিত দিছিলে তাৰ পিছতো যে 5 বছৰ পাৰ হৈ যোৱাৰ পিছতো যে আমি ST নাপালোঁ, সেইটো কিন্তু সবচে দুখ লগা কথা। এইটোৰ কাৰণে আজি আমি দুখেৰে ক'ব খুজি আছোঁ। আজি কিন্তু আমি বিজেপিকে ভোট দিম বুলি ভাবি আছিলোঁ, কিন্তু তেখেতসকলে আদিবাসীবিলাকৰ যিটো মূল দাবী, চাৰ্টাৰ অফ ডিমাণ্ড, ST ষ্টেটাছ এণ্ড SC, মাটিৰ পাট্টা, বাগানৰ আৰু গাঁৱৰ এৰিয়াত হাই স্কুলকৰণৰ ক্ষেত্ৰত, লগতে বাগানৰ হাজিৰা কমচে কম এক্টৰ অনুযায়ী যিটো আইনগত যিটো হাজিৰা বঢ়াব লাগে সেইটোহে আমি কৰিব দিছিলোঁ। এই 3000 4000 পইচা আমি খোজা নাছিলোঁ, তেখেতসকলক আমি মোবাইল খোজা নাছিলোঁ, কিন্তু যিটো পাৰ্মানেণ্ট চলিউশ্যন সেইটোহে বিচাৰিছিলোঁ, কিন্তু সেইবিলাকৰ ভিতৰত এটাও নাপালোঁ। সেইটোৰ কাৰণে আমি কিন্তু বহুত দুখিত। সেইটোৰ কাৰণে আমি আজিও বিজেপি চৰকাৰক আমি গালি দিবৰ কাৰণে বাধ্য হৈছোঁ, কাৰণ আমি দুখ পাই আছোঁ। যি চৰকাৰক আমি আনিছিলোঁ সেই চৰকাৰক আজি গালি দিব লগা হৈ আছে। এইটো আমি চবতকৈ আমি লাজ পাইছোঁ, দুখ পাইছোঁ। নাজানো তেখেতসকলে লাজ পাইছে না নাই, আমি নাজানো, কিন্তু আমি দুখ পাই আছোঁ। আজি আমি তেখেতসকলক বাৰে কৈছিলোঁ এতিয়াও সময় আছে, আদিবাসী কমচে কম এষ্টুডিঅ দি দিয়ক, কমচে কম বেলেগক আপোনালোকে অট'নমাছ কাউন্সিল দিলে, আমাক কমচে কম ছেটেলাইট অট'নমাছ কাউন্সিল দিয়ক, যোনটো জগা থ্ৰু দি আমাৰ আদিবাসীবিলাক ইকনমিকলি কমচে কম আপগ্ৰেড হ'ব পাৰিব। সেইটো নুশুনিলে, এইটো লাষ্ট এছেম্বলিটো কিন্তু একোবাৰ নক'লে। বেলেগবিলাক আলোচনা হ'ল, কিন্তু আমাৰ এইবিলাক বস্তু আলোচনা নহ'ল। সেইটোৰ কাৰণে আমি আজি মনত এতিয়াও আমি ভাবি আছোঁ যে বিজেপিকে ভোট দিম, কিন্তু যিটো কাম হোৱা নাই সেই কামৰ স্বাৰ্থত আমি বিজেপিক ভোট দিব নোৱাৰিম, এইটো একদম স্পষ্ট হৈ গৈছে। দেখিবলৈ পোৱা গৈছিল আদিবাসী মহাসভাত আপোনাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জনজাতিকৰণৰ 80% কাম হৈছে, 20% কাম বাকী আছে বুলি আপোনালোকক কৈছিলে। যিটো তেখেতসকলে কৈছিল যে বৰডুমছা মহাসভাত গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰমেন তথা সন্মানীয় হেমন্ত বিশ্ব শৰ্মাক আমি তেখেতক সন্মান কৰোঁ। আমি আশা আছিল হেমন্ত বিশ্ব শৰ্মা নিচিনা এজন তাগৰা মিনিষ্টাৰ, আমাৰ ভাষাত তাগৰা বুলি কওঁ, অসমীয়াত আপোনালোকে ক'ব খুজিলে একদম ষ্ট্ৰং বা একদম শক্তিশালী, সেই মিনিষ্টাৰে যেতিয়া লিড লৈছে সঁচাকৈ আদিবাসীবিলাক ST পাব বুলি আমি ভাবিছিলোঁ। আনকি তেখেতে মহাসভাত তেখেতে ঘোষণাও কৰিছিলে অপেনলি পাব্লিকলি যে 80% কাম আমি শেষ কৰি দিছোঁ, অনলি 20% বাকী, এইটো আমি কৰাই দিম। এতিয়া কিন্তু ডাউট লাগিল, 20%হে কাম কৰিছে কিজানি, 80% কৰা নাই এনেকাহে লাগি আছে। সেইটোৰ কাৰণে তেখেতসকলে আজি ডিক্লেয়াৰ দিব পৰা নাই। বেলেগ কেইটাৰ নামে শুনা নাছিলোঁ, আন কেইটাৰ অট'নমাছ কাউন্সিলৰ কোনোদিন নামে শুনা নাছিলোঁ, ছেটেলাইট কাউন্সিলৰ নামে শুনা নাছিলোঁ, সেইবিলাক কিন্তু হৈ গ'ল। কিন্তু যিটো প্ৰতিশ্ৰুতি দিছিলে, যিটো পাব্লিকলি এনাউন্স কৰিছিলে, সেইটো কিন্তু নহ'ল। কিয়? আমাৰ ডাঙৰ কুৱেশ্যন থাকি গ'ল, वाई बीजेपी सरकार ने जो कमिटमेंट किया था उसको क्यों कंप्लीट नहीं कर पाया? आनकी मोदी जी ने भी बोला था कुकराझार में आकर के कि असम में बीजेपी होते ही असम का उरंग मुंडा संताल खड़िया को हम ST दे देंगे। मोदी जी आप भी बताइए क्यों दे नहीं पाया आदिवासी को ST स्टेटस? कि आप नहीं चाहते हैं कि आदिवासी उरंग मुंडा संताल खड़िया ST हो? कि आपने हम लोग का आदिवासी का सिर्फ वोट बैंक बनाने चाहते हैं? ना हम लोग का आदिवासी को आप लोग नेग्लिजेंसी करते हैं, ना हम लोग का आदिवासी को आप लोग चाहता ही नहीं है। वो आप स्पष्ट कीजिए अगर इतना हिम्मत है तो। हम लोग तो डायरेक्ट क्वेश्चन करने चाहते हैं मोदी जी आपको, whether you will give ST or not, you clear since you are the government of India. You have the courage or not? Tell us please, since we have been respecting you. Respecting means not that we are weak fellow. So সেইটোৰ কাৰণে আমি ক'ব খোজোঁ আমি সন্মান কৰোঁ, সেইটো মানে আমি দুৰ্বল নহয়। এইটোৰ কাৰণে মোদী কেতিয়াও কৈ আছোঁ, এতিয়াও আপোনালোকে চেণ্ট্ৰেল চৰকাৰ 3 বছৰ আছে, এতিয়াও সময় আছে, আমাৰ আদিবাসীক ST দিয়ক। সঁচাকৈ যদি অসমত থকা ওৰাং মুণ্ডা চান্তাল খাৰিয়াক যদি আপোনালোকে বচাব খুজিছে STটো দিয়ক, কাৰণ সেই ST নিদিলে আমি 6 শিডিউলত আমি মাৰ খাই আছোঁ, 8 শিডিউলত মাৰ খাই আছোঁ আৰু 5th শিডিউলত মাৰ খাই আছোঁ। কেনেকৈ আমি বাচিম? আমাৰ ভাষাও নাবাচিব, মাটিও নাবাচিব, আমাৰ মানুহ যে বাচিব না নাবাচিব গেৰেণ্টি নাই। তেতিয়াহ'লে সেই মান কৰাৰ ক্ষেত্ৰত আমাৰ কি এইটো কি অসংবিধানিক কৰিছোঁ নেকি? আপোনালোকে দ্য ৰিপ্ৰেজেণ্টেটিভ অফ পাব্লিক,
26 जनवरी 15 अगस्त আপোনালোকে ডাঙৰ ডাঙৰ কথা কয় गरीबी के लिए सरकार खड़ा हुआ है अभी बताइए कौन गरीबी के लिए आपने काम किया कितना किया प्रैक्टिकल तो আমি দেখা পাই আছো আপনি কিয়া কি কৰিলে আনকি আপোনালোকে এয়াৰপোৰ্ট বিলাকক কোনবা মহাজন মানুহ দি দিলে আমাৰ চিড়িয়াখানা গুৱাহাটী গিটো আপোনালোকে মুকেশ আম্বানী কাকাক দি আছে ট্ৰেইন বিলাকক আপোনালোকে দি দিলে বাসিব কি কালি তো আমাৰ বাগানো বিক্ৰী কৰিব আমি তো ডাউট কৰি আছো হয় না নহয় ৰাইজ হয় না নহয় কালি যদি আমাৰ অসমৰ বাগান বিক্ৰী কৰি দিয়ে আমাৰ মানুহ ক'ত যাব ক'ত কাম কৰিব আপোনালোকে তো চাকৰিও নিদিয়ে সরকার তো আমার 4 গ্রেড চাকরিও নিদিয়ে যোনটা নাকি চৌকিদার হয় কেরানি হয় কি চাকরি দিছে আমাক 5 বছৰত আপোনালোকে কি কৰি দিলে এটা মান কক না আমি কব খোজা নাই কাৰণ ইউ আর দ্য রুলিং গভর্নমেন্ট ইউ টেল আস হোয়াট ইউ হ্যাভ গিভেন টু আস কি দিলে আপোনালোকে 5 বছৰত আমাৰ আদিবাসীক আপোনালোকে কি দিলে এটা মান দেখাই দিয়ক না যদি মানে কৰিছে এনে ঢাল ঢল বজাই লাভ নাই কিন্তু বিজেপি ফালৰ পৰা কোৱা হৈছে যে মাটিৰ পট্টা প্ৰদান কৰা হৈছে বহু লোকক আপোনালোকক মাটিৰ প্ৰদান কৰা হৈছে মাটিৰ পট্টা নামত যদি ভুয়া কাগজ দিয়ে আমি কেনেকৈ মানি লম মাটিৰ পট্টা কাগজ যদি দিছে সারি হমা আপোনালোকে কিয় দেখাই দিব পাৰা নাই কাগজ দি দিলে তো নহব নহয় এই মাটিৰ সারি হমাটো দেখাই দিয়ক দাগ নাম্বাৰ দেখাই দিয়ক যে এইটো মাটি আপোনাৰ হয় এই মাটিত আপুনি খেতি কৰিব পাৰে ঘৰ বনাব পাৰে বুলি দেখাই দিয়ক এটা মান কিয় দেখাই দিয়া নাই অসমত মোর দেন 800 টি গার্ডেন আছে এটা মান দেখাও এক্সাম্পল দেখা দিয়ক কাগজ মাত্র এসটিজত বেলাই দিলে নহব নহয় এই বোকা কাগজত দাগ নাবৰ নাই মাটিৰ কিবাও নাই কেনকা আমি মানিলাম এটো যে মাটিটো অরিজিনাল না ডুপ্লিকেট এটো প্রুফ যারাই তো ডিস্ট্রিক্ট কমিটির আমার আচার সংগঠনের লড়ার হাতত যেটো কাগজ আইছে একেবারে ভুয়া মাটির দাগ নম্বর নাই সিরিয়াল নম্বর নাই কি মাটি তারও পাতা নাই খাস লেন না তুজি লেন না মেয়াদি লেন পাত্তা নাই তো কি হয়েছে মাটির পাট্টা দিছো বলে ঢোল বজালে নহব তো আপনার ঢোলটো ফাটা ঢোল হয় এটোর কারণে আমি জি কম স্পষ্ট কই আছো আপনালোকে যদি হোসাকে ক্লিয়ার দিব খোঁজে কালি দিয়ক ক্লিয়ারেন্স হাউ মাচ ল্যান্ড পাটা ইউ হ্যাভ গিভেন আস ইন রাইট ওয়ে নট ইন রং ওয়ে এটোর কারণে আজি আমি দুঃখের কব খুঁজি আছো জি ভারখা জি আখা আমার নিরখা হয়ে গেছে এটোর কারণে আপনালোক উই আর কম্পেল টু সে দ্যাট থিংস এখানে আজি আমি মাজবুরি আছো আপনালোক গালি দিবা নহলে আমি গালি দিবা ভালে না পাও আমার আদিবাসীর কালচারত গালি দিয়া আমার নাই কার লগত কাজিয়া নকৰো একো নকৰো কিন্তু আপোনালোকে আমাক বাধ্য কৰাই আছে এটোৰ কাৰণে বিজেপি সরকার ইতিয়াও সেন্ট্রাল গভর্নমেন্ট 3 বছর বাকি আছে বেটার ইউ ডু হোয়াট ইউ ওয়ান্ট টু ডু নহলে কিন্তু অসমৰ আদিবাসী উৰাং মুণ্ডা সান্তাল খাড়িয়া উড়িয়া কালি যদি রাজপথত ওলাব নহয় আপোনালোকৰ পুলিশ আর্মি একো বাধা করবই নোৱাৰিব হয় না নহয় রাইট আমি যেতিয়া মানুহ হিচাপত জীয়াই থাকব খুজিছো আমি যদি খাব না পাম জীয়াই থাকব না পাম ঘর বাড়ি না থাকব আমি কি কৰিম তেতিয়া আপোনালোকে ক কি কৰিম ক'ত যাম সরকারক বারে বারে জনোৱাৰ পেছত যদি আমার জাতিয়ে মাটি না পায় ভেটি না পায় কাম না পায় পানী এক টুপকা না পায় তেতিয়া কি হ'ব এইবিলাক মানুহ আজি কেমেৰাক বুজাই থম কালি কিন্তু এইবিলাক মানুহ পাগল হৈ যাব তেতিয়া কিন্তু আমি দায়ী নহয় তেতিয়া দায়ী হ'ব যোন সরকারে রুলিংত আছে ওয়েদার ইট ইজ এ বিজেপি ওয়েদার ইট ইজ এ কংগ্রেস আপোনালোকে দায়ী হ'ব তাৰ কাৰণে মই আচাৰ অন্যান্য নীতিবৰ্গ আছে আমাৰ সৈতে ৰাজেন হৰু আছে দেখিবলৈ পোৱা গ'ল যে বিগত সময়ত আপোনালোকে বিজেপিক সমৰ্থন জনাইছিলে যে বিজেপিয়ে আপোনালোকক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকক জনজাতিকৰণ কৰিব কিন্তু সেই প্ৰতিশ্ৰুতি পালন নকৰিলে আৰু বহু প্ৰতিশ্ৰুতিও দিছিলে সেয়াও পালন নকৰিলে আগন্তুক সময়ত আপোনালোকে কি স্থিতি গ্ৰহণ কৰিব প্ৰথমে আমি নমস্কাৰ আৰু আসাম টকছক ধন্যবাদ দিছোঁ আজি এই সময়খিনি পাইছোঁ আমি আৰু বিশেষকৈ বিজেপি চৰকাৰে যেনেকৈ ধৰণৰ আমাক এটা প্ৰতিশ্ৰুতি দিছিল আমিও অপেনলি গোটাই অসমত প্ৰচাৰ কৰিছিলোঁ কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে আজি যেনেকৈ কোচ ৰাজবংশীক কমতাপুৰ দিলে আমি ভাল পাইছোঁ মৰাণ মটৰ ইহঁতকো দিলে অট'নমাছ কাউন্সিল ৰাভা আছং দিলে বিটিআৰ দিলে কিন্তু আমি বৰ দুখেৰে ক'ব বিচাৰিছোঁ আমাক কি দিছে আমি আজি বিজেপি চৰকাৰ বা অসম চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে আপুনি আমাক অসমটো দি দিয়ক গোটাই অসমটো দি দিয়ক আজি ঘোষণা কৰক আদিবাসীসকলৰ কাৰণে বা চাহ বাগানৰ মানুহৰ কাৰণে গোটাই অসমটো হয় আমি ভাল পাম তেতিয়া আমাক একোৱে নিদিয়ে অকল প্ৰতিশ্ৰুতি দিয়ে এইকাৰণে ভাবিছোঁ আমি আপুনি আমাক অসমটোৱে দি দিয়ক আমি অসমটো চম্ভালি ল'ম আজি বিজেপি চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ আমাক অসমটো দিয়ক না কাকা ৰাইজ পুৰা আসামকে দি দে हमने टुकड़ा टुकड़ा एक डिस्ट्रिक्ट नहीं लगे 2-3 डिस्ट्रिक्ट नहीं लगे আমাক পুরা অসমটোকে লাগে আর বিজেপি সরকারক আমি দাবি কৰিছোঁ কাৰণ আমি কাউন্সিল বিচাৰিলে এটা জায়গাতে দিব আমাক উদালগুৰি দিব শোণিতপুৰ দিব যেতিয়া অসমত গোটা অসমত আদিবাসী আছে আদিবাসী হিচাপে আমাক অসমটো ঘোষণা কৰি দিয়ক আমি অসম
অসমীয়া হিচাপে থাকিব বিচাৰিছোঁ অসমৰ যি আদিবাসী আজি অসমক যেনে জাতি গঠন প্ৰক্ৰিয়াত আদিবাসীসকলে যিমান একত্ৰিতভাৱে অসমীয়া লিখা পঢ়াৰ পৰা আৰম্ভ কৰি স্কুল ভাষা সব আকোৱালি লৈছে কিন্তু আজি আমাক অসমীয়া হিচাপত আমি আকোৱালি লৈছে তথাপি আমাৰ অধিকাৰটো দিয়া নাই যেনেকৈ আমি বিচাৰিছিলোঁ জনজাতিকৰণ মাটি পাট্টা আদিবাসীসকলৰ পঢ়া লিখাৰ কাৰণে যিটো কোটা ইউনিভাৰ্চিটি হাই স্কুল এইবিলাকত আমি জাগা নাপাওঁ আজি হাই স্কুলত যদি আমি জাগা নাপাওঁ আজি গভৰ্ণমেণ্টে হাই স্কুল দিছে 119টা আৰু ইমান বাগান আছে 800 বাগান আছে আমি কেনেকৈ এইখিনি জাগা মেকআপ কৰিব আমি অনুৰোধ কৰিছোঁ যে আজি চৰকাৰে যদি এনেকুৱা ধৰণৰ আমাক অকল প্ৰতিশ্ৰুতি দিয়ে আমাৰ ৰাইজে উত্তৰ দিবৰ কাৰণে ওলাই আহিব আৰু ভাৰত চৰকাৰক আৰু অসম চৰকাৰক এইটোৱে হুকিয়াই দি আছোঁ আপুনি এতিয়াও সময় আছে আপোনাৰ চৰকাৰ আছে দিল্লীতো অসমতো আছিল এতিয়া হয়তো ভোট হৈ আছে এই টাইমতে আপুনি কিবা এটা বিবেচনা কৰে যদি কৰক অন্যথা আপোনাৰ যেনেকুৱা এটা দিন আহিব কংগ্ৰেছৰ যেনেকুৱা দিন আহিছিল এই দিন আপোনাৰো আহিব আমি মাননীয় প্ৰধানমন্ত্ৰীক যেনেকৈ ধৰণৰ আমাৰ সভাপতিক মুখতে কৈ গৈছিল কোকৰাঝাৰত 3-4 दिन के अंदर में आप लोग का काम हम पूरा कर देंगे एसटी दे देंगे अमित शाह निजे কৈছিল दिल्लीत हम एसटी दे देंगे শিলচৰত আমাৰ বিজেপিৰ সম্পাদক প্ৰেচিডেণ্ট আহি কৈছিল যে এসটিৰ কাম হৈ গৈছে এসটি দি দিছোঁ কিন্তু আজি কোনটো মুখত কৈছে কি মুখত কৈছে আমি এইটো জবাব বিচাৰিছোঁ অকল আমাক ঢাক ঢোল বজাই মানুহক প্ৰত্না কৰা বন্ধ কৰক এই প্ৰত্না যিটো কৰি আছে আজি এই অঞ্চলৰ নগাঁও অঞ্চলৰ যি আদিবাসী অঞ্চল বকবাস কৰিছে পাহাৰ ভৈয়াম যিমান আছে এইটোও সুৰক্ষিত নাই বেলেগে আহি দখল কৰি আছে বেলেগে আক্ৰমণ কৰি আছে এই আমাৰ অসমৰ মাটিত এইটো অলপ আমাৰ অসমৰ ৰাইজক বা অসম চৰকাৰক আহ্বান কৰোঁ ধুবুৰীৰ পৰা হুদিয়ালৈকে যিমান বৰ্ডাৰ আছে সকলো বৰ্ডাৰতে যেনেকৈ নাগৰা আক্ৰমণ নাগাৰ অসমক দখল কৰিব বিচাৰিছে অৰুণাচলে অসমক দখল কৰিব বিচাৰিছে বাংলাদেশে অসমক দখল কৰিব বিচাৰিছে আজি যদি জনজাতিকৰণ হৈ যায় অট'মেটিকলি অসম সুৰক্ষিত হ'ব এই আমি অনুৰোধ জনাইছোঁ কাৰণ নিশ্চয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম এইখিনিতে আমি ল'বলৈ খন্তেক বিৰতি কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি দেখুৱাই ল'ব বিচাৰিছোঁ জনপ্ৰিয় কণ্ঠশিল্পী ইয়াত আছে আৰু কণ্ঠশিল্পীৰ কণ্ঠত আমি এটি গান দেখুৱাই ল'ব বিচাৰিছোঁ सुंदर बागान को कौन बनाया अरे सरकार नहीं बनाया ब्रिटिश भी नहीं बनाया सब एक संगे तो कौन बनाया एक संगे हो गए कौन बनाया ओके ठीक है
বিউটি টিভি পুনৰ উভতি আছাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ ইয়াত আমি দেখিবলৈ পাইছোঁ যে আছাৰ বহুকেইজন নেতা উপস্থিত আছে নগাঁও জিলাৰ বিষয়ববীয়া উপস্থিত আছে মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ দেখিবলৈ পোৱা গ'ল যে এটাৰ পাছত এটাকৈ সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে আদিবাসী লোকসকল ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে কে আদি কৰি বিভিন্ন সমস্যা আছে ইয়াৰ স্থানীয় সমস্যা আপোনালোকে কি বুলি ভাবে এতিয়া যিহেতুকে চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে বিজেপি চৰকাৰ অহাৰ লগে লগে অসমত আমাৰ যিমান জাতীয় সমস্যা আছে এই সমস্যাখিনি সমাধান কৰি দিব পাৰিব বুলি আমি সেইকাৰণে আমি চৰকাৰৰ ওপৰত ভৰসা কৰিছিলোঁ যে চৰকাৰে নিশ্চয় আমাৰ ভূমিৰ পৰা লৈ পেলাই যিমান জাতীয় সমস্যা আছে সমস্যাখিনি সমাধান কৰি দিব বুলি কিন্তু ইতিমধ্যে 5 বছৰ উকলি গ'ল কিন্তু চৰকাৰে যি আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ ভূমিৰ পৰা লৈ পেলাই যি আমাৰ জাতীয় সমস্যাসমূহ আছিলে এইখিনি সমাধান কৰি দিব বুলি কিন্তু আমিতো বিপৰীত দেখা পালোঁ যে আমাৰ ভূমিও সুৰক্ষা নহয় জাতিৰ ভাষাও সুৰক্ষিত নহয় আমাৰ কলা কৃষ্টি সুৰক্ষিত নহয় গতিকে কি সুৰক্ষা বুলি আমি ইয়াৰ উপায় কি বুলি ভাবিম যেহেতুকে চৰকাৰ থাকোঁতে যদি আমি নিৰুপায় হ'ব লগা হয় তেতিয়াহ'লে আমি ইয়াৰ বিকল্প অন্য চৰকাৰৰ প্ৰতি আমি চিন্তাধাৰা কৰিব লাগিব উপায় নাই কাৰণ চৰকাৰে যদি প্ৰতিশ্ৰুতি দি পেলাই বিফল হয় তেতিয়াহ'লে তেওঁৰ ওপৰত আমি কি ভৰসা কৰিম গতিকে আমাৰতো বিকল্প এইটোৱে হ'ব লাগিব যে যদি তেওঁ আমাক উপকৃত কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁকো আমি অনাগত সময়ত তেওঁকো আমি মানে গ্ৰহণযোগ্য বুলি নাভাবিম কথা ইমানেই মই পুনৰবাৰ আছাৰ সভাপতিৰ ওচৰলৈ যাব বিচাৰিছোঁ কা আন্দোলন হ'ল কা আন্দোলনত আপোনালোকৰ জনগোষ্ঠীৰো যুৱক তেজাল যুৱক শ্বহীদ হ'ল কিন্তু সেই শ্বহীদক কিন্তু বিজেপিৰ দলে বা চৰকাৰে শ্বহীদ বুলি ঘোষণা কৰিবলৈ কুণ্ঠাবোধ কৰিলে যেহেতু অসমৰ এটা ডাঙৰ ইছ্যু আছিল এতিয়া যিটো কেপ টু কা হ'ল যেতিয়া কেপ বুলি আন্দোলন কৰা হৈছিল তেতিয়া অসমৰ বিভিন্ন জনগোষ্ঠী বিভিন্ন জাতীয় সংগঠন আমি আছুকে ধৰি আমি আৰাউণ্ড 30টা সংগঠন একেলগত থাকি পেলাই আন্দোলন কৰি আছিলোঁ একটাই মাত্ৰ স্বাৰ্থত প্ৰথমত আমাৰ অসমটো বাচিব লাগিব অসম বাচিব লাগে অসমৰ মাটি বাৰী বাচিব লাগে অসমৰ ইকনমিকটো যাতে কেতিয়াও মানে শেষ হৈ নাযাব সেইটোৰ কাৰণে আমি কেবক লৈ পেলাই গোটাই আছুৰ নেতৃত্বত আমি আন্দোলন কৰি আছিলোঁ কিন্তু সেইবিলাক আন্দোলনক কিন্তু অসম চৰকাৰ তথা ৰুলিং গভৰ্ণমেণ্ট কিন্তু একো ইম্পৰ্টেঞ্চ নিদিলে তাৰ ওপৰত একো আলোচনাও নকৰিলে আনকি তাত আমাৰ জাতিৰ
ঈশ্বৰ নায়ক আমাৰ তেখেতে আমাৰ জাতীয় ৰিপ্ৰেজেণ্টেটিভ আছিল তেখেতে শ্বহীদ হৈ গ'ল তেখেতক গুলি মাৰিলে কিন্তু তাৰ একোই আজিলৈকে আলোচনা নকৰিলে আনকি অসমৰ স্বাৰ্থত তেখেতে ঢুকুৱাই যোৱাৰ পিছতো গুলি খোৱাৰ পিছতো কিন্তু অসম চৰকাৰে তাক জাতীয় শ্বহীদ ঘোষণা নকৰিলে এইটো কিন্তু চবতকৈ দুখ লগা কথা কিন্তু আমাৰ ফালৰ পৰা একদম স্পষ্ট চৰকাৰ মানক নামানক ডিক্লাৰেশ্যন দিয়ক নিদিয়ক যেটো অসমৰ কাৰণে মৰছে হেতুৰ কাৰণে আমি অসমবাসীয়ে সদায় মানি লৈছো তেখেতে অসমৰ শ্বহীদ হয় বুলি অসম চৰকাৰ মানলে মানক উই ডোন্ট ওয়ান্ট বাট পাব্লিকে চাই আছে অসমবাসীয়ে চাই আছে সঁচাকৈ তেখেতে অসমৰ কাৰণে গুলি খালে হেতুৰ কাৰণে অলৰেডি অসমবাসীয়ে তেখেতক শ্বহীদ বুলি ঘোষণা কৰি দিছে মই অন্যান্য নেতৃবৰ্গৰ ওচৰলৈ যাব বিচাৰোঁ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ স্বাগতম জনাইছোঁ আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠলৈ দেখিবলৈ পোৱা গ'ল যে বহু প্ৰতিশ্ৰুতি বিগত চৰকাৰখনে দিলে বা বিভিন্ন প্ৰতিশ্ৰুতিও আপোনালোকৰ ওচৰত ৰাখিছিলে তাৰ বিপৰীতে যিসমূহ মূল প্ৰতিশ্ৰুতি আছিলে জনজাতিকৰণ কৰাকে আদি কৰি বা মাটিৰ পট্টা প্ৰদান কৰা বা ভূমিৰ অধিকাৰ দিয়াৰ যিসমূহ প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ বিপৰীতে তেওঁলোকে কয় যে আপোনালোকৰ চাহ বাগিচাত ATM দিয়া হৈছে চাহ বাগিচাক আদিবাসী লোকক আৰ্থিকভাৱে সাহায্য দিয়া হৈছে ইয়ে কিমান উপকৃত কৰিছে বুলি আপুনি ভাবে আসাম ট্ৰিবিউনক ধন্যবাদ দিছোঁ আৰু নমস্কাৰ জনাইছোঁ 2016 চনৰ পৰা অসম চৰকাৰক ক'ব বিচাৰোঁ সৰ্বানন্দ সোণোৱালক ক'ব বিচাৰোঁ যে এই অসমত বসবাস কৰা আদিবাসীসকলৰ কাৰণে কি কাম কৰিলে স্পষ্ট কৰক জনজাতিকৰণ কাৰণে কি কৰিলে মাটি পাটা কাৰণে কি কৰিলে চাহ শ্ৰমিকৰ মূল্য বৃদ্ধিৰ কাৰণে কি কৰিলে অসমত বসবাস কৰি থকা অসম আৰু সীমা নগালেণ্ড সীমাত আদিবাসীবিলাকৰ কাৰণে কি কৰিলে আমাৰ যি আদিবাসীসকলে বসবাস কৰি থকা জেগাত খেল ধূলৰ কাৰণে কি কৰিলে শিক্ষা দীক্ষাৰ কাৰণে কি কৰিলে ডেভেলপমেণ্ট কি কৰিলে তেওঁলোকে ৰাজহুৱাভাৱে স্পষ্ট কৰক আজি বিজেপি চৰকাৰ কৈছে যে 1 কোটিৰ ৰাস্তা দিছোঁ ফ্ৰী চাউল দিছোঁ 3000কে পইচা দিছোঁ ফ্ৰী একাউণ্ট দিছোঁ সেইটো জানো পৰিৱৰ্তন পোনপটীয়াকৈ আমি সুধিব বিচাৰিছোঁ অসমৰ বিজেপি চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দক মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ যে এইকেইটা নেকি পৰিৱৰ্তন আপোনালোকে কৈছিলে পৰিৱৰ্তন অসমৰ জনসাধাৰণ পৰিৱৰ্তন অসমত বসবাস কৰা প্ৰত্যেক জনগোষ্ঠীৰ পৰিৱৰ্তন আপোনালোকে স্পষ্ট কৰক এই জনগোষ্ঠীটোৰ কাৰণে কেইটা বাগানত আপোনালোকে LP স্কুল খুলিলে কেইটা কালচাৰৰ কাৰণে কি কৰিলে খেল ধূলৰ কাৰণে কি কৰিলে আপোনালোকে স্পষ্ট কৰক আমি সুখী নহয় আমাৰ জনগোষ্ঠী সুখী নহয় যিটো ATM খুলিছে এইটোতো তেওঁলোকৰ সাধাৰণ প্ৰাপ্য দাবী আজি ATM খোলাটো সাধাৰণ এইটো গোটেই অসমত আছে গোটেই ভাৰতবৰ্ষত আছে অলডত আছে গতিকে ATM খোলাটো কি ডাঙৰ কথা এইটো পৰিৱৰ্তন হ'ল নেকি 3000 টকাটো দি দিয়াটো এইটো পৰিৱৰ্তন হ'ল নেকি যিটো দৰমহা বৃদ্ধি বঢ়াইছে একফালেদি বৃদ্ধি কৰিছে একফালেদি আপোনালোকে কেছ লগাইছে এইটো কিবা পৰিৱৰ্তন নেকি অসম চৰকাৰক এই নগাঁও জিলাৰ পৰা সজাগতা হোৱাৰ পৰা সকীয়াই দিছোঁ আপোনালোকে অসমত বসবাস কৰা জনগোষ্ঠীসকলৰ কাৰণে কি কাম কৰিছে শিক্ষাৰ কাৰণে কালচাৰৰ কাৰণে খেল ধূলৰ কাৰণে স্বাস্থ্যৰ কাৰণে বিভিন্ন সমস্যাৰ লৈ তেওঁলোকৰ ডেভেলপমেণ্ট কাৰণে কি কাম কৰিছে আমি আদিবাসী ছাত্ৰ সন্থা ক্ৰীড়া সম্পাদক বেনাজিক টপ স্পষ্ট পোনপটীয়া আপোনালোকক প্ৰশ্ন যে আপোনালোকে কি কাম কৰিলে এইটো ৰাজহুৱা কৰক ধন্যবাদ হয় মই আন নেতৃবৰ্গ আছে তেখেতসকলৰ ওচৰত যাব বিচাৰিছোঁ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ বহু প্ৰতিশ্ৰুতি দিলে কিন্তু প্ৰতিশ্ৰুতি পূৰণ নহ'ল এতিয়া আপোনালোকে কি কৰিব পোনপ্ৰথমতে মই আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি আসাম টকছক মই ধন্যবাদ জনাইছোঁ যিহেতুকে তেখেতসকলে আপোনালোকে আজি যি আমাৰ জাতীয় সমস্যাখিনি আপোনালোকে দাঙি ধৰে গতিকে পোনপ্ৰথমতে ক'ব বিচাৰিছোঁ আজি ক'ব গ'লে কাকনো কম ককা সকলোৰে দাড়ি চৰি পকা আজি ক'ব গ'লে 15 বছৰ কংগ্ৰেছ চৰকাৰ আছিলে এই 15 বছৰ কংগ্ৰেছ চৰকাৰে কিন্তু আমাৰ আদিবাসী জনগোষ্ঠীটোক মাহী চকুৰে চাইছিলে আজি বিজেপি চৰকাৰে এইটোৱে কৰিছে আজি বিজেপি চৰকাৰ ঢাক ঢোল বজাই আজি বিজেপি চৰকাৰ গভৰ্ণমেণ্ট বনালে আমাক প্ৰতিশ্ৰুতি দিলে যে চৰকাৰ আহিলে আমি আদিবাসী জাতিক আমি যি সমস্যাখিনি আছে আমি সমাধান কৰিম বুলি ক'লে আজি আপোনালোকে দেখিছে বাগানৰ যি সমস্যা মাটিৰ পট্টাৰ নামত আজি ক'ব গ'লে মাটিৰ পট্টাৰ নামত নিজৰ মন্ত্ৰীকেইটা নিজৰ নামত মাটি 200-300 বিঘা দখল কৰিছে আজি বামুণী গ্ৰাণ্ডত আপোনালোকে দেখিব এটা কোম্পানীক তেখেতসকলে 200-300 বিঘা দান দি দিলে আজি আপুনি কেশৱ মহন্তক দেখিব নিজৰ নামত তেওঁ 300 বিঘা নিজৰ নামত কৰি আজি বাগানৰ নামত তেওঁ খেতি কৰিবলৈ লৈছে গতিকে আমি দেখিছোঁ এইকেইটা টোটেলি চৰকাৰখিনি যি আহিছে মন্ত্ৰী বিধায়কসকল টোটেলি তেখেতসকলৰ নিজৰ নামজাৰি নিজৰ যি মানে ধন কেনেকৈ গোটাই ল'ম সেইকেইটাহে চিন্তা কৰিছে আপোনালোকে দেখিছে আজি যি অসমৰ চাহ শ্ৰমিকৰ হাজিৰা তেখেতসকলে 3000 টকা দি এটা ধন পুৰস্কাৰ মেলা পাতিছে
মই আদিবাসী ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছোঁ তেখেতলোকে ধন পুৰস্কাৰ মেলা পাতিব নালাগে বিদায় মেলা পাতক বিজেপি চৰকাৰ বিদায় মেলা পাতক আৰু অসমৰ পৰা খেদিব লাগিব বিজেপি চৰকাৰ সময় আহি গ'ল বিজেপি চৰকাৰ বিদায় মেলা পাতি এই অসমৰ পৰা বিজেপি চৰকাৰক ইয়াত উৎখাত কৰিবি আমাৰ ব্ৰহ্মপুত্ৰৰ ডুবাত মানে পেলাই দিব লাগে গতিকে আজি আমাৰ যিখিনি সমস্যা যিহেতুকে সমাধান নকৰিলে আমি তেখেতসকলক আমি সমৰ্থন কৰাটো কেতিয়াও আমি আদিবাসী ৰাইজক কেতিয়াও নকওঁ গতিকে আদিবাসী ৰাইজে বিবেক ভোটেৰে এইবাৰ নিজৰ যি সমৰ্থিত প্ৰাৰ্থী তেখেতসকলক তেওঁ জিকাব বুলি মই আশা কৰিছোঁ ধন্যবাদ নিশ্চয় আমি এইখিনিতে লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতি কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি দেখুৱাই ল'ব বিচাৰিছোঁ জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠত এটি গান
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কৈছিলোঁ যে আদিবাসী জনগোষ্ঠীৰ শক্তিশালী সংগঠন আশা আদিবাসী ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে আমি উপস্থিত আছোঁ। তেওঁলোকক বিগত সময়ছোৱাত বিজেপি চৰকাৰখনে বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি আজিৰ তাৰিখত ৰূপায়ণ কৰিব পাৰিলে নে নাই, বা কি আজিৰ তাৰিখত এই ছাত্ৰ সংগঠনে কি স্থিতি গ্ৰহণ কৰিব সেই বিষয়ত আমি কথা পাতি আছোঁ। কাৰণ যিহেতুকে নিৰ্বাচন সমাগত, কিছুদিন পাছতে নিৰ্বাচন অনুষ্ঠিত হ'ব। মই আছাৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। দেখিবলৈ পোৱা গ'ল যে বহু প্ৰতিশ্ৰুতি যোৱা বিধানসভা নিৰ্বাচন হওক বা লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলটোৱে কৰিছিলে আৰু শাসনলৈ আহিছিলে, কিন্তু তাৰ পাছত কিন্তু তেওঁলোকে যিসমূহ প্ৰতিশ্ৰুতি আপোনালোকৰ জনগোষ্ঠীক দিছিলে সেয়া সম্পূৰ্ণ নহ'ল। হয়, পোনপ্ৰথমে আসাম টক্সৰ কণ্ঠ অনুষ্ঠান আয়োজন কৰাৰ বাবে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ দুখ লগা কথা, বিজেপি চৰকাৰে যি ভুৱা প্ৰতিশ্ৰুতি আদিবাসীসকলক দিছিলে যে তেওঁলোকে চৰকাৰ গঠন কৰাৰ লগে লগে 60 দিনৰ ভিতৰত আদিবাসীসকলৰ দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ, মাটিৰ পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি 351 টকা বৃদ্ধি কৰিম বুলি কৈছিলে, কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈ ৰৈ গ'ল। তেওঁলোকৰ প্ৰতিশ্ৰুতি ফল নধৰিলে। গতিকে আমি আজি এই কণ্ঠ অনুষ্ঠানৰ জৰিয়তে আমি বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ যে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। আজি ক'ব বিচাৰিছোঁ, অসমলৈ কেন্দ্ৰীয় সমিতিৰ বিজেপি কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা নিৰ্মলা সীতাৰমণে অসমলৈ আহি এখন সভাত কৈছিলে যে অসমখনক তেওঁ মুম্বাই বনাম বুলি। প্ৰথমতে মই তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ, প্ৰথমতে চাহ শ্ৰমিকৰ হাজিৰা 351 টকালৈ বৃদ্ধি কৰক, তাৰপিছত আপুনি যি সপোন দেখিছে অসমখনক মুম্বাই বনাম বুলি, সেই সপোন আপুনি ফল স্বৰূপ ধৰিব। কিন্তু এতিয়ালৈকে আপুনি আদিবাসীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ আপুনি দিব নোৱাৰিলে, 351 টকা চাহ শ্ৰমিকক প্ৰদান কৰিব নোৱাৰিলে, আৰু আপুনি ক'ব আহিছে যে অসমখনক মুম্বাই ৰূপে গঢ়িম বুলি। লগতে আমি বিজেপিৰ মুখপাত্ৰ এজনে টিভি শ্ব'ৰ এটা টক শ্ব'ত তেওঁ কৈছিলে যে বাগিচা অঞ্চলৰ বিভিন্ন 20,000 কিলোমিটাৰ ৰাস্তা বিজেপিয়ে বিগত 4টা বছৰত বনাইছে। আজি মই তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁ বিজেপিৰ মুখপাত্ৰ পাথৰী ডাঙৰীয়া, তেওঁ বাগিচা অঞ্চলত আহি চাওক বাগিচাৰ কোনটো অঞ্চলত তেওঁ ৰাস্তা পদূলি নিৰ্মাণ কৰিছে। আজি আপোনালোকে দেখিছে, আপোনালোকে যেতিয়া এইখন বাগিচালৈ আজিৰ এই সজাগতা সভা অনুষ্ঠানত আপোনালোকে যেতিয়া উপস্থিত হৈছে, আপোনালোকে নিজেই উপভোগ কৰি দেখিছে যে আজিৰ এই ৰাস্তা আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। তেওঁ ক'ব বিচাৰিছে যে তেওঁ বাগিচা অঞ্চলৰ সমূহ ৰাস্তা তেওঁ ঠিক কৰি দিছে। তেওঁক মই বাগিচা অঞ্চলত আমন্ত্ৰণ জনাইছোঁ, তেওঁ আহক বাগিচা অঞ্চলত, নগাঁও জিলাৰ বিভিন্ন বাগিচাত মই তেওঁক আমন্ত্ৰণ জনাইছোঁ, আহক আৰু আমাৰ লগত পৰ্যবেক্ষণ কৰক কোনখিনি ৰাস্তা তেওঁ আজি বিজেপি চৰকাৰে এই 4টা বছৰত বনাই দিছে। লগতে শিলচৰৰ এখন জনসভাত বিজেপি কেন্দ্ৰীয় সমিতিৰ সভাপতি JP নাড্ডাই আহি ডাঙৰ ভাষণ দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিলে। তেওঁ কোন জনগোষ্ঠীক জনজাতিকৰণ কৰি দিলে? তেওঁ ৰাজহুৱা কিয় নকৰিলে? তেওঁ যদি জনগোষ্ঠীক জনজাতিকৰণে কৰিছিলে তো আমি কিয় আজিলৈকে জনজাতিকৰণ নাপালোঁ? গতিকে আমি আজিৰ এই কণ্ঠ অনুষ্ঠানৰ জৰিয়তে JP নাড্ডা ডাঙৰীয়াক আমি ধিক্কাৰ দিছোঁ যে তেওঁ যি মিছা কথা আহি তেওঁ শিলচৰৰ জনসভাত কৈ গ'ল, সেই তেনেকুৱা ধৰণৰ মিছা প্ৰতিশ্ৰুতি যাতে সৰ্বসাধাৰণ আদিবাসী ৰাইজক যাতে নিদিয়ে। মই পুনৰ প্ৰদীপ নাগৰ ওচৰত যাব বিচাৰোঁ। প্ৰদীপ নাগ ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যে যোৱাটো 5টা বছৰত সৰ্বানন্দ নেতৃত্বাধীন চৰকাৰ সোণোৱাল চৰকাৰখনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি শক্তিত তাতো ডিভাইড এণ্ড ৰুল পলিচি কৰিছে বুলি বহুতে অভিযোগ কৰে। তাৰ মাজতো বিভাজন আনিব বিচাৰিছিলে, এয়া সফল হৈছিল নেকি? আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পেলাই স্পষ্ট কৰিব খোজোঁ, যিহেতু আমি আদিবাসীৰ হৈ পেলাই আন্দোলন কৰি আছিলোঁ, চৰকাৰৰ কাম আছিল সেইটো এথনগ্ৰাফি ৰিপৰ্ট লোৱাৰ কাৰণে, চৰকাৰৰ কাম হয় এইটো চেক কৰাৰ কাৰণে। যদি যি জনগোষ্ঠীৰ এথনগ্ৰাফি ৰিপৰ্ট টোটেলি ক্লিয়াৰ আছে, কমপ্লিট আছে, যদি তাত একো প্ৰব্লেম নাই, তেতিয়াহ'লে সেই জনগোষ্ঠীবিলাকক তেখেতসকলে এছটিকৰণ কৰিব লাগিছিলে। কোনোবা এটা জনগোষ্ঠীৰ কিবা এটা প্ৰব্লেমৰ স্বাৰ্থত বেলেগ জনগোষ্ঠীক বাধা কৰাটো সেইটো টোটেলি ইনজাষ্টিছ। ঠিক তেনেকৈ 6 জনগোষ্ঠীক যদি ST দিবৰ কাৰণে ক্ৰাইটেৰিয়া যদি ফুলফিল আছিল, তেতিয়াহ'লে ঘোষণা কৰিব লাগিছিল, কিয় নকৰিলে?
তেখেতসকলে লোকসভা পাৰ কৰি পেলাই ৰাজ্যসভাত কিয় তেখেতসকলে এটকাই থ'লে ৰাজ্যসভাত আনিব লাগিছিল যদি ৰাজ্যসভাত আনি পেলাই যদি ক'তবা 19-20 কৰিব লাগে ক'তবা যদি ৰিফৰ্মেশ্যন কৰিব লাগে তেতিয়াহ'লে কৰিলে হয় কিন্তু 6টা জনগোষ্ঠীৰ ভিতৰত যিমান জনগোষ্ঠীৰ স্পষ্ট আছিল সেইবিলাক কৰি দিব লাগিছিল ঠিক তেনেকৈ আমি আদিবাসী হৈ পেলাই আমি তেখেতসকলক কৈছিলোঁ যে সকলো জনগোষ্ঠীৰ আলাগ আলাগকৈ পঠাই দিব লাগে বেলেগ বেলেগকৈ পঠাই দিব লাগে কাৰণ আজি ওৰাং মুণ্ডা চান্তাল খাৰিয়াবিলাক আজি কোনোবা ৰাভাৰ লগত একে হ'ব নোৱাৰে বা সিহঁতৰ যিটো ৰীতি ৰিৱাজ সেইটো একে হ'ব নোৱাৰে 6 জনগোষ্ঠীৰ আজি মৰাণ মটক আহোম কোচ ৰাজবংশী একে হ'ব নোৱাৰে কাৰণ আমাৰ খোৱা ধোৱা চিষ্টেমটো আমাৰ বেলেগ আছে তেখেতসকলৰ চিষ্টেমটো বেলেগ আছে গতিকে সেই হিচাপত আমাক বেলেগ বেলেগকৈ কৰি পেলাই যদি STটো দিলে কি বেয়া আছিলে কিন্তু বহুতে ক'ব বিচাৰে যে 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছিলে আৰু এই 6টা জনগোষ্ঠীৰ যি শক্তি সেয়া ভয় খাই বিগত সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে পৃথকে তেওঁলোকৰ মাজত বিভাজন আনিবৰ কাৰণে দুটামান জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ দিলে ছেটেলাইট বা বাকীকেইটাক নিদিলে ইয়াৰ জৰিয়তে আগন্তুক সময়ত বিজেপি লাভৱান হ'ব নেকি আমি এটা সঁচা কথা কৈ দিম আজি ST দিলে অসম ধ্বংস নহয় ST দিলে অসমহে বাচিব ST নিদি পেলাই যদি থয় অসমৰ মাটি কালি নহ'লে পৰহি বাংলাদেশৰ হাতত যাব একদম খাটাং সেইটোৰ কাৰণে যাব 6 শিডিউল 5th শিডিউল এণ্ড আমাৰ এইটো 8th শিডিউল সেই বস্তুটো থাকিলেহে অসম বাচিব আজি ST নিদিয়াৰ কাৰণেতো বাংলাদেশৰ মানুহ সোমাব পাৰি আছে কালি যদি ST দি দিলে ক'ত সোমাব পাৰিলে হয় কালি যদি ST দিয়ে NRC নিদিলেও আমাৰ কাৰণে চলি যাব NRCৰ আমাৰ প্ৰয়োজনে নাই কাৰণ NRC দি পেলাইতো একো কাম নোহোৱা নাই এনে কৰোৰ টকা বৰবাদ কৰিলে একো কাম হৈছে নেকি আপোনালোকে কওক আৰু ঠিক তেনেকেই আজি 6 জনগোষ্ঠী আমি বনোৱা নাই নহয় চৰকাৰেহে বনাইছে এক্সপাৰ্ট কমিটি আছিল বোলে কিয়তো বনাব লাগে 6 জনগোষ্ঠী আমি কৈছোঁ নেকি 6 জনগোষ্ঠীক দে বুলি আমিতো নিজৰ জনগোষ্ঠীৰ কথা কৈছিলোঁ আমাৰ জনগোষ্ঠীৰ লগত আলোচনা কৰক আমাক যদি দিব পাৰা আছে দিয়ক আকৰ্ডিং টু 1950 শিডিউল এক্ট ভলিউম 1 ভলিউম 2 হিচাপত আমি ST খুজিছিলোঁ কোনো নতুন বস্তু খোজা নাই আমাক যে আমাৰ চেহেৰাটোক যে চুলি খুৰাই পেলাই দাড়িটো কাটি পেলাই আমাক ST দি বুলি কোৱা নাই ভাৰতৰ সংবিধানৰ মতে আকৰ্ডিং টু 1950 শিডিউল এক্টৰ মতে আমি ST খুজিছিলোঁ আমি নতুন বস্তু খোজা নাই আমি যদি প্ৰাপ্য আছে যোগ্য আছে দে যদি যোগ্য আছে কিয় ST দিয়া নাই আপোনালোকে কিয় নাটক কৰি আছে এইবিলাক সব নাটক এইটো যেটো ৰুলিং গভৰ্ণমেণ্টৰ নাটক হয় হেতে কৈ আছে যে 6 জনগোষ্ঠীক দিলে একদম অসম ধ্বংস হৈ যাব কিবা হ'ব এতিয়া কক না বাবা অসমনে কি বাচি আছে কি বচাব পাৰিছে আপোনালোকে তেল পুং যেটো আমাৰ NRL এই তেলটোকতো ক'তবা বন্ধক দি দিলে তো কি বাচি আছে এয়াৰপৰ্টক আকবা দি দিলে তো কি বাচি আছে কালি যে হেক নহব কিবা গ্যাৰান্টি আছে নেকি ST তো দিয়ক সংবিধানৰ হিচাপত আমাৰ অসম বাচিব কাৰণ 6 জনগোষ্ঠীক দি দিলে অসম ধ্বংস নহয় এটোৰ কাৰণে কৈছোঁ এতিয়াও আকৰ্ডিং টু RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া 1950 শিডিউল এক্ট ভলিউম 1 ভলিউম 2 হিচাপত যোনে যি পায় হিটোক দিয়ক আমি নতুন বস্তু খোজা নাই যেটো আমাৰ প্ৰাপ্য হিটোই খুজিছোঁ ইমানে হয় আমি এইখিনিতে ল'ব লাগিব কণ্টেক্ট বিৰতি কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বৰ দৰে আমি দেখুৱাই ল'ব বিচাৰিছোঁ আদিবাসী জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠত আৰু এটি গান
বিৰতিৰ পিছত পুনৰ উভতি আহিছে আসাম টকছৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কৈছিলোঁ যে আমি আদিবাসী জনগোষ্ঠীৰ বিভিন্ন আদিবাসী জনগোষ্ঠীৰ সংগঠন আচাৰ নেতৃবৰ্গৰ সৈতে আমি উপস্থিত আছোঁ। মই পুনৰবাৰ ৰাজন সৰুৰ ওচৰলৈ যাব বিচাৰিছোঁ। দেখিবলৈ পোৱা গ'ল যে আপোনালোকৰ সমস্যা হৈ থাকিলে শাসকীয় দলটোতো আপোনালোকৰ নিজৰ জনগোষ্ঠীৰ কেইবাজনো মন্ত্ৰী বিধায়ক আৰু সাংসদ আছিলে, কিন্তু তেওঁলোকে এবাৰো মাত মতা দেখিবলৈ পোৱা নগ'ল। আমি বিশেষকৈ যিবিলাক আমাৰ নেতা আমাৰ MLA MP ইহঁতে এইকাৰণে মাত মাতা নাই। জনজাতিকৰণ যদি আদিবাসীৰ কাৰণে হৈ যাব আৰু ইহঁতকে ডাউট ইহঁতে SCত আছে, কোনোবা OBCত আছে, তো যিবিলাক মানুহ STত নপৰে এই মানুহ কেনেকৈ মাত মাতিব? কাৰণ নিজৰ চিটটো হেৰাব, প্ৰথমতে নিজৰ MP কোটাটো হেৰাব, এইকাৰণে ই মাত মাতা নাই। আৰু আমাৰ মানুহৰ অকল ST বুলি নহয়, বিভিন্ন সমস্যা আছে আদিবাসী জনগোষ্ঠীৰ, মাটিৰ অধিকাৰৰ সমস্যা, সেই সন্দৰ্ভত মাত মাতা কিন্তু দেখিবলৈ পোৱা নগ'ল। আমি যেনেকৈ দেখা পাইছোঁ যে বাগানৰ মাটি পাট্টা বা চাহ শ্ৰমিকৰ দৈনিক মজুৰি আজি যাক দায়িত্ব দিছোঁ ইয়ে কোম্পানীৰ লগত মিলি ক'ব বিচাৰিছিল যে আমাৰ যি বাগানৰ মানুহবিলাক আছে দৰমহা বঢ়াই দিলে বাগানটো বন্ধ হৈ যাব। মালিক পক্ষৰ লগত কি গোপন বুজাবুজি কৰিছে আমি নাজানো। যেনেকৈ লেবাৰ মিনিষ্টাৰ আছিল পল্লৱ লোচন দাস, ই নিজে কৈছে স্পষ্টভাৱে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি যদি বঢ়াই দিয়া হয় তেতিয়াহ'লে বাগানটো বন্ধ হ'ব। আজি যদি যি নেতাক আমি বিশ্বাস কৰোঁ, এই নেতাই যদি কয় আপোনালোকৰ দৰমহা বঢ়ালে বাগান বন্ধ হ'ব, আপোনালোকৰ দৰমহা বঢ়া কেপাচিটি নাই, আমি কাক বিশ্বাস কৰিম? এনেকুৱা নেতাক আমি ৰাইজৰ ওচৰত ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে সুধিব লাগে। আজি লেবাৰ মিনিষ্টাৰ হোৱাৰ পিছত আজি কেবিনেট MP হৈছে, MP হোৱাৰ পিছতো আমাৰ যি দাবীসমূহ দিল্লীতো একবাৰো মাত মাতা নাই, দিল্লীতো একবাৰে একো কথা আমাৰ কাৰণে কোৱা নাই। আজি যেনেকৈ আমি বিশ্বজিৎ দুইমাৰীক দেখিছিলোঁ অসমৰ কাৰণে বা বড়ো জাতিৰ কাৰণে ই চিঞৰি কৈছিল, কিন্তু আজি আমাৰ কামাখ্যা প্ৰসাদ তাছা, পল্লৱ লোচন দাস দুটা MP থাকোঁতে আজি জনজাতিকৰণ নিচিনা ইছ্যুটো অলপো সমাধান হোৱা নাই। আমি বৰ দুখ পাইছোঁ এইটোৰ কাৰণে। আমি এইটোৰ কাৰণে ধিক্কাৰ দিব বিচাৰোঁ আৰু ৰাইজক এতিয়া বাগানৰ মাজত গ'লে এইটোৱে সুধিব আপুনি কি কৰিছিলে এছেম্বলিত, কি কৰিছিলে আপুনি দিল্লীত। নিশ্চয় মই অনুষ্ঠানৰ শেষলৈ আহিছোঁ। মই পুনৰ শেষৰবাৰৰ কাৰণে প্ৰদীপ নাগ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এইবাৰ নিৰ্বাচনত আপোনালোকে কি স্থিতি গ্ৰহণ কৰিব? বিজেপিৰ সপক্ষে আপোনালোকে ভোট দিবলৈ আহ্বান কৰিব নে অন্য বেলেগ স্থিতি আপোনালোকে গ্ৰহণ কৰিব? সদসম আদিবাসী ছাত্ৰ সন্থা অলৰেডি স্পষ্ট কৰি লৈছোঁ, কোনো দলকে আমি বিশ্বাস নকৰোঁ। ওয়েদার কংগ্রেস ওয়েদার বিজেপি দুটাই ন্যাশনাল পার্টি আছে আমার ভারতত, দুটাও ন্যাশনাল পার্টি কিন্তু আমার আদিবাসীবিলাকক ধক্কা দিছে। সেইটোৰ কাৰণে আমি দুটাকো বিশ্বাস কৰা নাই। তথাপিওতো কিন্তু এই দুটাৰ ভিতৰত এটাই চৰকাৰ বনাব, হয়তো বিজেপি নহ'লে কংগ্ৰেছ। সেইটোৰ কাৰণে তেখেতসকলক আমি কৈ দিব খোজোঁ, বহুত দুখেৰে অনুৰোধটো বহুতবাৰ জনালোঁ, এতিয়া দুখেৰে ক'ব খুজি আছোঁ, যোন চৰকাৰে আহে আপোনালোকে আমাৰ জাতিটো কাম কৰিব লাগে। সেইটোৰ কাৰণে আমি আজি বাধ্য হৈ ক'ব খুজি আছোঁ। আমিতো ভাবিছিলোঁ বিজেপিকে ভোট দিম, কিন্তু তেখেতসকলে কাম কৰা নাই, সেইটোৰ কাৰণে আমি ক'ব আজি পৰা নাই। কিন্তু কাম কৰা নাই, কিন্তু আপোনালোকৰ মোবাইলটো দিছে চাহ বাগিচাত। মোবাইলটো আমি নিজে কিনি ল'ব পাৰোঁ। মোবাইল বিজেপিয়ে দি দিলে বাগানত বুলি যে মোবাইলৰ কাৰণে আমি আদিবাসীয়ে যে ভোট দিব, একেবাৰে মিছা কথা। যিবিলাক মোবাইল দিছিল এই হাতত ঠটকা ঠটকি কৰি আমাৰ ভাষাত কয়, এইবিলাকতো এতিয়া বেয়াই হৈ গ'ল, হয় নে নহয়? বেয়াই হৈ গ'ল, কাৰণ একদম
যেনেকা মোবাইল দিছে একদম আমার মানুহবিলাক মোবাইল পাইছে বুঢ়া বুঢ়ী যি আমাৰ মানুহকেইটা লাৰা লাৰি কৰোঁতে স্ক্ৰীনে খতম গতিকে সেইবিলাক টেম্পৰাৰী হয় আৰু টেম্পৰাৰী আদিবাসী জাতি কেতিয়াও নিবিচাৰে যোনটো পাৰ্মানেণ্ট যোনটো সদায় দিন থাকিব সেইটো হ'ল ST মাটিৰ পাট্টা হাইস্কুল বাগানৰ হাজিৰা পাৰিব লাগে কিন্তু এক্টৰ মতে আইনৰ মতে এই আইনটোহে বিচাৰিছিলোঁ সেইবিলাক বস্তু আমাক দিব লাগে সেইটোৱে খুজিছিলোঁ সেইটোৰ কাৰণে তাৰমানে 50 টকা আপোনালোকৰ বৃদ্ধি কৰি পেলাই আপোনালোকক ললিপপ দিয়া হ'ল নেকি এই 50 টকা পইচা যদি চৰকাৰৰ কুলোৱা নাই আমি উঠাই পেলাই দিম এইটোৰ কাৰণে আমাৰ ৰাইজে ৰেডি হয় না নহয় চৰকাৰৰ যদি 50 টকা নাই আমি টেবল কাৰ্ডটো কিমান 1947 পৰা কাটি দিছোঁ আৰু একবাৰ কাটি দিম 50 টকা এতিয়াও কাটি আছে 50 টকা দি দিম ভিকাৰী হয় যদি এইটোৰ কাৰণে 50 টকা দি পেলাই বিৰাট দিছোঁ বুলি ক'লে নহ'ব এমানে দিব ইচ্ছা আছে মাত্ৰ মিনিমাম ৱেজ মিনিমাম 350 টকাটো দি চাওক না বিজেপি চৰকাৰ আপোনালোকে ইমান বোলে ডাঙৰ চৰকাৰ ৰুলিং চৰকাৰ চবতকৈ ভাল কাম কৰে 350 এইটো আমাৰ হাজিৰা আপোনালোকৰ পকেটৰো পইচা নালাগে আমাক হয় না নহয় আমি কাম কৰা পইচা খুজিছোঁ এইটোৰ কাৰণে আজিৰ এই মিডিয়াৰ যোগেদি আমি পাৰ্টিক চাই পেলাই ভোট নিদিম কেণ্ডিডেট তথা প্ৰাৰ্থীক চাইহে কাম দিম ভোট যোন প্ৰাৰ্থীয়ে ভাল কাম কৰিব যোন প্ৰাৰ্থী আমাৰ লগত লেনদেন ভাল কৰি আছে সেই প্ৰাৰ্থীকে ভোট দিবৰ কাৰণে আমি অনুৰোধ জনাম হয়তো ই বিজেপিৰ হ'ব পাৰে হয় ই কংগ্ৰেছৰ হ'ব পাৰে বা সি কোনো এটা বেলেগ দলৰো হ'ব পাৰে আমাৰ এইটো একদম স্পষ্ট উপায় নাই আপোনালোকক দুখ লাগলে লাগক কাৰণ আপোনালোকে আমাক দুখ দিছে না সেইটোৰ কাৰণে আমি এইটো দিবাই লাগিব উপায় নাই হয় না নহয় ৰাইজ এইটো স্পষ্ট আমি বিদায় ল'ব বিচাৰিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা কিন্তু বিদায় লোৱাৰ পূৰ্বে আমি দেখুৱাই ল'ব বিচাৰিছোঁ আদিবাসী জনগোষ্ঠীৰ লোক সংস্কৃতিৰ এক নৃত্য আমি সেয়া দেখুৱাই ল'ব বিচাৰোঁ আমি বিদায় লৈছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা आगू बाटे जे माना है खड़ा नहीं होगा तनिक बैठ जाओ पीछू मान के पीछू बाटे से देखे नहीं पाते तनिक बैठ जाओ बैठ के आराम से देखा
बिखिर पड़ता नगांव जिला पर लखड़ती घेरा तारे नगांव जिला पर लखड़ती घेरा उत्तरी तरफ पर उत्तर दक्षिणी तरफ बिखिर पड़ता नगांव जिला पर लखड़ती घेरा तारे नगांव जिला पर लखड़ती घेरा